এনেধৰণৰ ষ্টৰীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ ওচৰৰ এজনী বৰ ধুনীয়া বৌ আছিল। বৌজনীৰ নাম ৰূপালী আৰু মোৰ নাম ঋতু আছিল। বৌজনীক চাবলৈ মই বাৰে বাৰে গৈ থাকোঁ আৰু কিবা কাম থাকিলে বৌয়ে মোক মাতে। বৌক অনা 4 মাহমান হ'ল। বৌ গিয়েক বাহিৰৰ কোম্পানীত কাম কৰে আৰু এদিন বাহিৰত কাম কৰিব যাব ওলাল আৰু মোক ক'লে, দীপু ঘৰখন চাবি আৰু বৌক কিবা কিবি লাগিলে বজাৰৰ পৰা আনি দিবি। মই ক'লোঁ হ'ব দাদা আৰু ক'লোঁ বৌক নিনিয়ে জানো? দাদাই ক'লে এবাৰ আহিলে নিম আৰু তাইক নিলে বুঢ়া বুঢ়ী হালক কোনে চাব? আৰু দাদা যাবলৈ ওলাল আৰু বৌ মই দাদাক আগবঢ়াব গ'লোঁ আৰু দাদা গ'ল। বৌ মই উভতি আহিলোঁ আৰু মোক ক'লে তুমি বজাৰৰ পৰা অহা গৈ যোৱা, বজাৰ কেইটামান লৈ আনা। একো বজাৰ নাই আৰু মই ক'লোঁ দিয়ক বৌ আৰু মই বজাৰ কৰিবলৈ গ'লোঁ আৰু মই বজাৰৰ পৰা আহি পালোঁ আৰু মই বৌক মাতিলোঁ আৰু বৌয়ে ক'লে মই বাথৰুমত আছোঁ, তুমি হেৰি কৰাচোন। মই ক'লোঁ কি বৌ? বৌয়ে ক'লে আলনাৰ পৰা টাৱেলখন দিয়াচোন বেয়া নোপোৱা যদি আৰু মই টাৱেলখন দৰজাৰ ফাঁকেদি দিলোঁ আৰু বৌয়ে ল'লে আৰু বৌ পিন্ধি আহোঁতে পিছল খাই পৰিবলৈ ধৰোঁতে মই ধৰিলোঁ আৰু বৌ টাৱেলখন খুলি গ'ল আৰু ডাঙৰ ডাঙৰ দুটা মোৰ মুখত লাগিল আৰু মই চলেৰে মুখেৰে চেলেকি দিলোঁ। বৌয়ে আহ বুলি ক'লে আৰু মোৰ বাৰীডাল দাং খাই গ'ল আৰু মই দুটা জোৰে জোৰে টিপিলোঁ আৰু মালখনত হাত মাৰি দিলোঁ। বৌৰ বহুত চেক্স উঠি গ'ল। মোৰ বাৰীডাল হাত মাৰি দিলে আৰু চুপি দিলে, ময়ো আঙুলি মাৰি দিলোঁ। তাৰ পাছত মই বিচনাত পেলাই বাৰীডাল মালখনত সুমুৱাই দিলোঁ আৰু বৌ মালখনৰ পৰা কিলিক কিলিক শব্দ কৰিছিল। বৌ মালখন টাইট বৰ ধুনীয়া আছিল আৰু মই পিছফালে আঁঠু কঢ়াই কৰিলোঁ। টিকা দুটা ডাঙৰ ডাঙৰ যে কি মজা লাগিছিল কেলা। আৰু মই তাইক মোৰ গাত বহি কৰিবলৈ কৈছিলোঁ, নিজে নিজে কৰিছিল আৰু মই টিকাত থপিয়াই দিলোঁ আৰু বৌয়ে জোৰে জোৰে কৰিছিল আৰু মোৰ পানী ওলাব ধৰিছিল। মই ঠেং দুখন দাঙি বৌক কৰিলোঁ আৰু তাই উহ আহ আহ কৰিছিল। এনেকৈ 10 মিনিটমান সময় কৰিলোঁ। মোৰ পানী ওলাই গ'ল আৰু তাইৰো পানী ওলাই গ'ল আৰু মোৰ বাৰীডাল চুপি দিলে। মোৰ গাটো শিয়ৰি উঠিছিল আৰু মোক ক'লে ৰাতিও আহিবা হা। মোৰ বহুত মজা লাগিছিল। এনেকৈ 3 মাহমান ধৰি ৰূপালী বৌক কৰিলোঁ। ষ্টৰীটো নিশ্চয় শুনি ভাল পাইছে। নেক্সট এপিছ'ডৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।